ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 18 জুলাই শাওণ মাহৰ প্ৰথম শুক্ৰবাৰ। এই দিনটোৰে পৰা মহাদেৱৰ প্ৰিয় চয়ৰাশীৰ জীৱনলৈ সৌভাগ্য আহিব, সুখ শান্তিৰে ভৰি পৰিব। মিঠাই খুৱাবলৈ সাজু থাকক। 18 জুলাই 2025 এই তাৰিখটো এক বিশেষ গুৰুত্ব আছে, কিয়নো এই দিনটোৱেই হৈছে শাওণ মাহৰ প্ৰথম শুক্ৰবাৰ। শাওণ মাহ মানে হৈছে মহাদেৱৰ মাহ। শুক্ৰবাৰ মানে হৈছে ভক্তিৰে পূৰ্ণ এক শুভ দিন। এই দিনটোৰে পৰা মহাদেৱ সন্তুষ্ট হৈছে, মহাদেৱৰ কৃপা পৰিছে। চয়ৰাশী জাতক জাতিকাৰ বাকী থকা যে চয়ৰাশী যে বেয়া হ'ব সেয়া কেতিয়াও নহয়। সকলো ৰাশিৰ ওপৰতেই কম বেছি পৰিমাণ থাকিব। এই ৰাশিৰ ভাগ্যশালী হ'ব, অৰ্থ লাভ, মানসিক শান্তি, পুৰণি সমস্যা সমাধান, জীৱনত নতুন দিশ। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন পলম নকৰি আমি ডাইৰেক্ট ভিডিঅ'টো আৰম্ভণি কৰোঁ। প্ৰথমটো ভাগ্যৱান ৰাশি হৈছে বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে সদায় কপাল ভালে থাকিব। এওঁলোকে যিকোনো ক্ষেত্ৰতে নিজৰ পৰিশ্ৰমীৰ জৰিয়তে নিজৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'বলৈ পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হ'ব, আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। শাওণ মাহৰ প্ৰথম শুক্ৰবাৰ, এই দিনটোৰেই পৰা মহাদেৱৰ আশীৰ্বাদ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ লগত থাকিব। যিসকলে ছিংগল আছে তেওঁলোকৰ বাবে ভাল খবৰ লৈ আহিছে। শাওণ মাহটো হৈছে এক অতিকৈ প্ৰিয় মাহ। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শাওণ মাহটোত শিৱ মন্দিৰত গৈ ধূপ অৰ্পণ কৰক, বন্তি জ্বলক। বিশেষকৈ যিকোনো এটা সোমবাৰে, যদিও সময় নাপায়, 4টা সোমবাৰ পৰিছে, 4টা সোমবাৰৰ মাজত এটা সোমবাৰ গৈ আপুনি নিশ্চয় নিজৰ কৃত লাইফৰ কাৰণে এইখিনি কৰিবলৈ চেষ্টা কৰিব, আৰু কৰিলেতো যথেষ্টই ভাল। চাকৰি, ব্যৱসায়, লাভ, ৰিলেশ্যন সকলোবোৰ ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হ'ব। আগতে যিখিনি কষ্ট কৰি আছিলে, ফল পোৱা নাছিলে, সেই ফল শাওণ মাহৰ পৰাই দুখ কষ্টবোৰ আঁতৰি গৈ সপোনবোৰ বাস্তৱত পৰিণতি হ'বলৈ গৈ আছে। কিন্তু বিশেষ কৰ্মৰ যুগ দেখিবলৈ পাব, নতুন নতুন কৰ্মৰ যুগ দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যৰ পৰা সফলতা হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। এইখিনিতে আপোনালোকক জনাওঁ, দ্বিতীয় ভাগ্যশালী ৰাশিৰ বিষয়ে আলোচনা কৰাৰ আগতে এইখিনিতে আপোনালোকক জনাওঁ যে যদিহে আপুনি মাহেকীয়া ৰাশিফল আগতীয়াকৈ পাবলৈ বিচাৰে, তেনেহ'লে আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু লগতে ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ। তেনেহ'লে আহকচোন আমি দ্বিতীয় ভাগ্যৱান ৰাশিটোলৈ যাওঁ, কুম্ভ ৰাশি। শুক্ৰবাৰ দিনটোৰে পৰা মা লক্ষ্মীৰ আৰু মহাদেৱৰ কিবা কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আশীৰ্বাদ লৈ আহিছে। ধন সম্পত্তি, সুখ শান্তিৰে মান সন্মান লাভ হ'বলৈ সম্ভাৱনা আছে। নতুন বিনিয়োগত লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ বিশ্বাস বৃদ্ধি হ'ব। বিবাহৰ সম্পৰ্কত যথেষ্ট আগবাঢ়ি যাবলৈ আপুনি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আগতীয়াকৈ সজাগ হোৱাটো খুবেই দৰকাৰ। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰিয় দৰ্শকসকল, বাকী শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট ভাল, আৰু লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো যথেষ্ট ভাল। কিন্তু দেউতাৰ লগত সম্পৰ্কবোৰ আৰু নিজৰ লাইফ পাৰ্টনাৰজনৰ লগত সম্পৰ্কবোৰ ভাল ধৰণে কটাই থাকিবলৈ চেষ্টা কৰক। এইবাৰ আহিছোঁ আমি তৃতীয় ভাগ্যৱান ৰাশিটোলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই শাওণ মাহটো এক ডাঙৰ শুভ সময় আহি আছে। যদি আপোনাৰ স্বাস্থ্য আগতীয়াকৈ দুৰ্বল হৈ আছিল, মানসিক অশান্তি পাই আছিলে মনৰ পৰা, সংসাৰৰ ঝামেলাত যিসকলে সংসাৰিক ঝামেলাৰ সমস্যাত ভুগি আছিলে, তেওঁলোকে কিন্তু মানসিক চাপ কমিব। নেতৃত্বৰ গুণে আগবাঢ়ি যাবলৈ পাৰিব। উচ্চ পদত উন্নতি হ'বলৈ পাৰিব। 5টা বেলপাত লৈ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। 5টা বেলপাত আৰু ওম নমঃ শিৱায় মন্ত্ৰ শিৱলিংগত অৰ্পণ কৰক।
ওম নমঃ শিৱায় 4 নম্বৰ ৰাশিটোলৈ আহিছোঁ কৰ্কট ৰাশি এই ৰাশিৰ বাবে 2025 চনৰ 18 জুলাই দিনটোৰ পৰাই নিজৰ হাতে ভাগ্য দুৱাৰ লিখিব যিসকলে ৰিলেশ্যনশ্বিপত সম্পৰ্কত আছে তেওঁলোকৰ বাবে শাওণ মাহটো শুভ প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজিও চলিব কৰ্মক্ষেত্ৰত বন্ধুৰ বৰ্গৰ পৰা চাপোৰ্ট পাব যথেষ্ট আয় বৃদ্ধি পাব এই ৰাশিৰ খুবেই কৰ্ম কৰিব পাৰিব চাকৰি বাকৰি ব্যৱসায় ক্ষেত্ৰত মাজে সময় পৰিৱৰ্তন হৈ থাকে ধেমালি কৰি থাকিলেও মানুহৰ মন জয় কৰিবলৈ বিচাৰে আপোনাৰ ৰাশিৰ ওপৰত শাওণ মাহৰ প্ৰথম শুক্ৰবাৰ মহাদেৱৰ পৰা পৰম কৃপাত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কপাল ফুলিবলৈ গৈ আছে মনে বিচৰা ধৰণে আপুনি সন্তুষ্ট হ'ব পাৰিব বিবাহিতসকলৰ বাবে ভালে দেখা গৈছে আপোনালোকৰ যিটো টকাৰ ধাৰৰ সমস্যাত ভুগি আছে সেই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব আৰু লগতে শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট ভাল লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত খংবোৰ কণ্ট্ৰোল কৰি কথাবোৰ স্পষ্টকৈ ভাৱে কৈ ইজনে ইজনক ছাপোৰ্ট কৰি চলিব লাগিব এইবাৰ আহিছোঁ আমি ধনুৰাশিলৈ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুক্ৰবাৰ দিনটোৱে খুবেই বিশেষ মহত্ব আছে বিদেশৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ধন লাভৰ যোগ দেখা গৈছে শিক্ষা চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত সফল হ'ব আগতে যদি সংসাৰত অশান্তি ভাৱ চলি আছে তেনেহ'লে এতিয়াৰ পৰা সংসাৰত শান্তি লাভ কৰিবলৈ পাৰিব ওম নমঃ শিৱায় বাকীৰ ক্ষেত্ৰত যথেষ্ট ভাল ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিয়ক প্ৰিয় দৰ্শক আমি এইবাৰ অন্তিমটো ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ মেঘ ৰাশি শাওণ মাহৰ প্ৰথম শুক্ৰবাৰ দিনটো পৰাই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ সংযোগ লৈ আহিছে মহাদেৱৰ পৰম কৃপা আপোনাৰ ৰাশিৰ ওপৰত পৰিছে যাৰ ফলত পলিটিক্স ছ'চিয়েল মিডিয়াৰ পৰা বাহিৰৰ পৰা অজস্ৰ ধনৰ যোগ দেখা গৈছে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'বলৈ পাৰিব বেকাৰ যিসকল লোক আছে তেওঁলোকৰ বাবে শুভ সংযোগ লৈ আহিছে ব্যৱসায় লাভ কৰিব পাৰিব বিবাহিতৰ জীৱনত শান্তি ধনৰ আগমন হোৱাৰ সম্ভাৱনা আছে ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক শাওণ মাহটো খুবেই পবিত্ৰ মাহ যিকোনো এটা সোমবাৰে গৈ শিৱ মন্দিৰত গৈ বন্তি জ্বলাওক 18 জুলাই 2025 শাওণ মাহৰ প্ৰথম শুক্ৰবাৰ ভগৱান শিৱৰ কৃপাত 6 ৰাশিৰ জীৱনলৈ আহিব মহা সংযোগ যদি এই 6 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল ধন্যবাদ ওম নমঃ শিৱায়